নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। প্ৰিয়ান্স আৰিয়া চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে এটা বিধ্বংসী ইনিংছ খেলে, এটা শতৰান কৰে আৰু IPLৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে লিখিবলৈ সক্ষম হয়। এইজনে IPLৰ ইতিহাসত আটাইতকৈ দ্ৰুতবেগী 100 কৰা ইউছুফ পাঠানৰ পাছত কেৱল মাত্ৰ দ্বিতীয়জন ভাৰতীয় হ'বলৈ সক্ষম হৈছে। ছেকেণ্ড পজিশ্যনত আছে সেইটো ক্ষেত্ৰত, আৰু লগতে ফাষ্টেষ্ট 100 কৰা আনকেপ প্লেয়াৰ হ'বলৈ সক্ষম হৈছে 39টা বলত 100 কৰি। গতিকে প্ৰিয়ান্স আৰিয়ানো কোন, তেখেত সাধাৰণতে ক'ৰ পৰা কিদৰে আগবাঢ়ি আহিছিলে আৰু কাৰ ক'ত হাত আছে তেখেতক আগবঢ়াই অনাত, সেই বিষয়ে আজি আমি আলোচনা কৰিম এইটো ভিডিঅ'ত। গতিকে প্ৰিয়ান্স আৰিয়া এজন দেলহিৰ ল'ৰা। তেখেতৰ নিজৰ হোম আচলতে দেলহি হয়, ঘৰ দেলহিত, আৰু তেখেত এজন শিক্ষকৰ পুত্ৰ। তেখেতৰ যিজন পিতৃ তেখেতে সাধাৰণতে এখন স্কুলত শিক্ষকতা কৰে আৰু তেখেতক সাধাৰণতে পঢ়া লিখাটো ভাল ল'ৰাটো, আৰু লগতে খেলতো ভাল আছিলে। গতিকে খেলত আগবাঢ়ি গৈ পেলাই এটা সময়ত সাধাৰণতে দেলহিৰ আণ্ডাৰ-19 ক্ৰিকেট খেলিবলৈ সুযোগ পালে। দেলহিৰ যিটো আণ্ডাৰ-19 টীম তাত সাধাৰণতে সুযোগ পালে, আৰু সেই দেলহিৰ আণ্ডাৰ-19 টীমত খেলি থাকোঁতে তেখেতে এবাৰ এখন মেচত 271 ৰান কৰিছিলে। আৰু সেই 271 ৰান কৰোঁতেই সেই যিটো ইনিংছ খেলিছিলে 271 ৰান আণ্ডাৰ-19 দেলহি আণ্ডাৰ-19 টীমত, তেতিয়া তেখেতৰ ওপৰত চকু পৰিলে ভাৰতীয় টীমৰ বৰ্তমানৰ প্ৰশিক্ষক গৌতম গম্ভীৰৰ। গৌতম গম্ভীৰ দেলহিৰ মানুহে আপোনালোকে জানে, গতিকে খেল চাবলৈ অহা যোৱা কৰি থাকে। গতিকে তাত তেখেতৰ চকু পৰি গ'ল প্ৰিয়ান্স আৰিয়াৰ ওপৰত, আৰু প্ৰিয়ান্স আৰিয়াৰ ওপৰত চকু পৰাৰ কাৰণে তেখেতে গৌতম গম্ভীৰে যিজন প্ৰিয়ান্স আৰিয়া তেখেতক সাধাৰণতে গাইডেন্স দিবলৈ আৰম্ভ কৰিলে, গাইড কৰিবলৈ আৰম্ভ কৰিলে। একেৰাহে সাধাৰণতে 6-7 বছৰ কাল গৌতম গম্ভীৰৰ সাধাৰণতে গাইডেন্সত তেখেতে সাধাৰণতে আছিলে। গৌতম গম্ভীৰে তেখেতক পৰামৰ্শ দিছিলে, শিকাইছিলে বিভিন্ন কথা। গতিকে গৌতম গম্ভীৰৰ গাইডেন্সত থাকি পেলাই ক্ৰিকেট খেলা এজন প্লেয়াৰ হয় প্ৰিয়ান্স আৰিয়া। গতিকে গৌতম গম্ভীৰৰ গাইডেন্সত তেখেতে 6-7 বছৰ সাধাৰণতে প্ৰশিক্ষণ গ্ৰহণ কৰিলে, বিভিন্ন কথা শিকিলে। গৌতম গম্ভীৰে তেখেতক এটা পৰামৰ্শ দিছিলে। গৌতম গম্ভীৰে তেখেতক এটা পৰামৰ্শ দিছিলে যে দেলহি প্ৰিমিয়াৰ লীগ হ'বলৈ গৈ আছে। প্ৰথমবাৰৰ বাবে হৈছিলে কেইমাহমানৰ আগত হৈ গৈছিলে, 2024 চনত হৈছিলে হয়তো। গতিকে সেইটো যিটো টুৰ্ণামেণ্ট সেইটো খেলিবলৈ সাধাৰণতে পৰামৰ্শ দিছিলে প্ৰিয়ান্স আৰিয়াক। কৈছিলে যে এইটো সাধাৰণতে যিটো টুৰ্ণামেণ্ট দেলহি প্ৰিমিয়াৰ লীগ এইটো গৰমৰ দিনত হয়, গৰমৰ বতৰত হয়। গতিকে এইটো সাধাৰণতে এটা যথেষ্ট প্ৰত্যাহ্বানমূলক টুৰ্ণামেণ্ট, তুমি এইটো খেলা, এইটো ভাল হ'ব খেলিলে। তেতিয়া প্ৰিয়ান্স আৰিয়াই তেখেতৰ পৰামৰ্শ অনুসৰি সেই যিটো দেলহি প্ৰিমিয়াৰ লীগ তাত খেলিবলৈ গৈছিলে। তাত সাধাৰণতে নাম পঞ্জীয়ন কৰিছিলে। দেলহি প্ৰিমিয়াৰ লীগ দেলহিৰ ল'ৰা হিচাপে সাধাৰণতে বিক্ৰী যাবই, গতিকে তাত এটা টিমে কিনি লৈছিলে। আৰু সেই দেলহি প্ৰিমিয়াৰ লীগত খেলি তেখেতে ধুনীয়া প্ৰদৰ্শন কৰিছিলে। 10খন মেচত 10টা ইনিংছ খেলি তেখেতে 608 ৰান সংগ্ৰহ কৰিছিলে। 608 যথেষ্টখিনি ৰান তেখেতে তাত সংগ্ৰহ কৰিছিলে। আৰু এখন খেলত দেলহি প্ৰিমিয়াৰ লীগৰ এখন খেলত তেখেতে এটা অভাৰত 6টা 6 কোবাইছিলে। 6টা বলত 1 অভাৰৰ 6টা বলত 6টা 6 কোবাইছিলে। আৰু তাৰ পাছৰ পৰাই সেই 1 অভাৰৰ 6টা বলত 6টা 6 কোবাই দিয়াৰ পাছৰ পৰাই IPL টীমবিলাকৰ চকু তেওঁৰ ওপৰত পৰি গ'ল। 6টা বলত 6টা 6 মৰা প্লেয়াৰ দেলহি প্ৰিমিয়াৰ লীগ, তাত ডাঙৰ প্লেয়াৰে খেলে দেলহি প্ৰিমিয়াৰ লীগৰ দৰে টুৰ্ণামেণ্টত। গতিকে 6 মাৰি দিয়া 6টা বলত 6টা 6 মাৰি দিয়াৰ পাছতো বহুতৰে চকু পৰাটো এটা স্বাভাৱিক কথা, এটা সাধাৰণ কথা। তাৰপাছত কি হ'ল, তাৰপাছত তেখেতে IPLত নাম পঞ্জীয়ন কৰিলে। IPL অপশ্যন 2025ত নাম পঞ্জীয়ন কৰিলে, আৰু তাতে সাধাৰণতে পাঞ্জাৱ কিংছ দলটোৱে তেখেতক 3,80,00,000 টকাত কিনি ল'লে। আৰু আমি দেখিবলৈ পালো যে ৰিকি পণ্টিঙৰ সাধাৰণতে তত্ত্বাৱধানত যিটো শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত যিটো টীম, তেওঁক অপেনিং কৰালে এজন যুৱ বেটাৰক, জছ ইংলিছৰ দৰে বেটাৰ তেওঁলোকৰ টীমত থকাৰ পাছতো প্ৰিয়ান্স আৰিয়াৰ দৰে এজন যুৱ বেটাৰক তেওঁলোকে অপেনিং কৰালে। আৰু তাৰ পাছত আপোনালোকে ফলাফল এতিয়া দেখিবলৈ পাইছে, কেনেকুৱা এজন দুৰ্ধৰ্ষ বেটাৰ হৈ গৈ আছে তেখেত, কেনেকুৱা এজন পাৰদৰ্শী বেটাৰ হৈ গৈ আছে। আৰু 100ও মাৰিছে, ভাল ইনিংছে খেলে, যথেষ্ট এটেকিং বেটাৰ, যথেষ্ট এটেকিং খেল তেখেতৰ পৰা আমি দেখিবলৈ পাওঁ। আৰু বৰ্তমান সময়ত মডাৰ্ণ ডে ক্ৰিকেটত এনেকুৱা ধৰণৰ ক্ৰিকেটাৰৰ যথেষ্ট সাধাৰণতে ডিমাণ্ড থাকে, আৰু সেইটো আমি দেখিবলৈ পাইছোঁ। PBKS টীমে তেখেতক ধুনীয়াকৈ ব্যৱহাৰ কৰি আছে বৰ্তমান সময়ছোৱাত। আৰু এটা কথা, 2024 চনৰ যিটো IPL অপশ্যন হৈছিলে তাতো প্ৰিয়ান্স আৰিয়াই নাম পঠিয়াইছিলে, কিন্তু সেইবাৰ তেখেতক কোনেও কিনা নাছিলে। কাৰণ সেইবাৰ দেলহি প্ৰিমিয়াৰ লীগ হোৱা নাছিলে। দেলহি প্ৰিমিয়াৰ লীগ নোহোৱাৰ কাৰণে তেখেতৰ ওপৰত চকু পৰা নাছিলে কাৰো। কিন্তু সেইবাৰ তেখেতে মুস্তাক আলী ট্ৰফীত 222 ৰান সংগ্ৰহ কৰিছিলে, আৰু সেইটো কাৰণে অলপ কম ৰান সংগ্ৰহ কৰিছিলে মুস্তাক আলী ট্ৰফীত, তাৰ কাৰণে চকু পৰা নাছিল। কিন্তু অৱশেষত দেলহি প্ৰিমিয়াৰ লীগ যিটো হয় টুৰ্ণামেণ্ট, দেলহি প্ৰিমিয়াৰ লীগত সাধাৰণতে খেলাৰ কাৰণে, দেলহি প্ৰিমিয়াৰ লীগটোত ভাল প্ৰদৰ্শন কৰাৰ কাৰণেই তেখেতৰ যিটো উচ্চতা সেইটো হাই হৈ গ'ল, ওপৰলৈ গুচি গ'ল।
গতিকে যিবিলাক সাধাৰণতে লোকেল T20 লিগ ওলাইছে বৰ্তমান সময়ত কৰ্ণাটিকা বা তামিলনাডু প্ৰিমিয়াৰ লিগ এইবিলাকতো আগৰ পৰা হৈ আছে TNPL কিবা কিবি এতিয়া বৰ্তমান সময়ত বিহাৰ প্ৰিমিয়াৰ লিগ এনেকুৱা ধৰণৰ হৈছে তাৰপৰা আপোনালোকে দেখিবলৈ পাইছে যে সেইটো দিল্লী প্ৰিমিয়াৰ লিগ মুম্বাই T20 লিগ এটা হয় বাকী আমাৰ অসমতো কিবা এটা হয় আসাম ষ্টেট প্ৰিমিয়াৰ লিগ নে কিবা এটা হয় আসাম প্ৰিমিয়াৰ চেম্পিয়নশ্বিপ নে তেনেকুৱা কিবা এটা হয় গতিকে তেনেকুৱা হৈ থাকে গতিকে এইবিলাকত ভাল প্ৰদৰ্শন কৰা প্লেয়াৰবিলাকৰ ওপৰত বহুতৰে চকু থাকে গতিকে সেয়াই বৰ্তমান সময়ত কথা ইমানখিনি আৰু মেইন কথাটো হ'ল যে আমাৰ অসমৰ যদি প্লেয়াৰ থাকে দিল্লী প্ৰিমিয়াৰ লিগত যদি নাম পঞ্জীয়ন কৰিব পাৰে নিশ্চিতভাৱে দিল্লী প্ৰিমিয়াৰ লিগৰ দৰে টুৰ্ণামেণ্টৰ সাধাৰণতে আমাৰ অসম বা মুম্বাই T20 লিগৰ দৰে যিবিলাক টুৰ্ণামেণ্ট থাকে কৰ্ণাটিকা লিগ এইবিলাকলৈ সাধাৰণতে নাম পঠিয়াব পাৰে পঠিয়াব বুলি ক'লে কিনা নিকিনাটো বৰ পাছৰ কথা তাত ভাল প্ৰদৰ্শন কৰিলে কিন্তু বহুতৰে চকু পৰে গতিকে এই ভিডিঅ'টো ইমানে আছিলে এনেকুৱাই আছিলে প্ৰিয়াংশ আৰিয়াৰ যিটো কথা গোটেই অলপমান আমি আভাস দিবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা ক'ৰ পৰা ওলাই আহিছে ক'ত কেনেকৈ বিখ্যাত হৈ কেনেকৈ ওলাই আহিছে সেই বিষয়ে আমি আলোচনা কৰিলোঁ আৰু আপোনালোকে দেখিলেই চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে 100 মৰাৰ পাছত গোটেই একে ৰাতিৰ ভিতৰতে বহুত মানুহে আলোচনা কৰিছে তেখেতৰ বিষয়ে গতিকে বৰ্তমান সময়তো আৰু ওপৰলৈ গৈছে আৰু আলোচনা কৰিছে মানুহে তেখেতৰ কথা গতিকে আৰু আমি আশা কৰিম যে আৰু ভাল খেলক পাছলৈ আৰু এই ভিডিঅ'টো আমি ইমানটা সমাপ্ত কৰিম ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় লৈছোঁ ধন্যবাদ আমাৰ এই চেনেলটোত আৰু ভিডিঅ' আহি আছে IPL আপোনালোকে সেইসমূহ চাব বুলি আশা কৰিলোঁ ধন্যবাদ